বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আৰে বাবা যি হল হল আৰু ককাই যদি সন্দেহ কৰিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা ককাই যিহেতু মন কৰা নাই তুমি ইমান চিন্তা কিয় কৰিছা নহয় মোৰ ভয় লাগে মই থাকোঁতে তোমাৰ কিহৰ ভয় হা বি চিৰিয়াছ ভৈৰৱী আই এম ভেৰি চিৰিয়াছ আমি একো ভুল কৰা নাই আমি ইজনে আনজনক ভাল পাওঁ আৰু আমি চিৰজীৱন একেলগে থাকিব বিচাৰো তাত আমাৰ ভুল ক'ত হ'ল নাই নাই বিবেক ভুল আমি কৰা নাই ভুল তোমাৰ ককায়ে কৰিছে বুঢ়াই যদি আমাৰ ভালপোৱাৰ মাজত সেইজনীক আনি নুসুমুৱালেহেঁতেন তেতিয়া জানো এইখন নাটক আমি কৰিব লগা হ'লহেঁতেন কিন্তু সেইবোৰ এতিয়া জানো ভাবি আমাৰ কিবা লাভ আছে কিয় লাভ নাই ঠিক আছে মানি লৈছো আমি ভুল কৰিছো আৰু আমি কৰা ভুলৰ কাৰণে তেওঁ আমাক শাস্তি দিব বিচাৰিছে আমি শাস্তি মূৰ পাতি ল'ম কিন্তু তেওঁ আমাৰ লগত কৰা ভুলবোৰ তাৰ শাস্তি তেওঁক কোনে দিব কি দৰকাৰ আছিল সেইজনীক তোমাৰ জীৱনলৈ আনিবলৈ এইটো তোমাৰ লাইফ তুমি ক'ত সুখ অনুভৱ কৰা সেই কথা তেওঁ এবাৰলৈ ভাবিলেনে নাভাবিলে ন আৰু তেওঁ ভাবিব পৰা মানুহো নহয় যিজন মানুহে অকল নিজৰ বাহিৰে একোৱে চিনি নাপায় সেইজন মানুহে আনৰ সুখৰ কথা কেনেকৈ ভাবিব পাৰিব ভৈৰৱী সকলো কথা আমি ভবা মতে হ'ল হয় যদিহে তুমি এই ঘৰখনত খেলি মেলি কৰি নিদিলা হয় তাৰমানে এতিয়া দুখ মোৰে তোমাৰ একো ভুল নাই মই এইটো কথা কোৱা নাই নহয় কাৰ কাৰণে এই ঘৰখনত মই হুলস্থুল কৰিব লগা হ'ল তোমাৰ কাৰণে তোমাৰ কি দৰকাৰ আছিল সেইজনী ঘৰত গৈ মনে মনে সোমাই থাকিবলৈ ভৈৰৱী তুমি এই কথাবোৰ উলিয়াই নাথাকিবা এনে কিয় নুলিয়াম মই সঁচা কথা ক'লে গাত লাগে তুমি কৰা সকলো কামেই শুদ্ধ আৰু মই কিবা এটা কৰিলে মোৰ ভুল এইখন ঘৰত মই হুলস্থুল কৰিছো বুঢ়া কথাত অতিষ্ঠ হৈ মই হুলস্থুল কৰিছো তোমাৰ ব্যৱহাৰত অতিষ্ঠ হৈ মই হুলস্থুল কৰিছো কাৰণ মই তেনে কৰিবলৈ বাধ্য হৈছো আৰু মোক বাধ্য কৰাইছা তোমালোকে ভৈৰৱী প্লিজ তুমি মনে মনে থাকিবানে নাথাকো মই মনে মনে কিয় মনে মনে থাকিম মোক কি কথা কোৱা অধিকাৰ নাই যিয়ে যেনেকৈ পাৰে তেনেকৈ মোৰ লগত ব্যৱহাৰ কৰিব আৰু মই মনে মনে সকলো সহ্য কৰি যাব লাগে নকৰো মই সহ্য মই যি কৰিছো কৰিব লগা হোৱাৰ কাৰণে কৰিছো এইখিনি কাম কৰা প্ৰয়োজন আছে কাৰণে কৰিছিলো এতিয়া বুঢ়াই ব্যৱহাৰত তোমাৰ ভয় লাগিব পাৰে কিন্তু মোৰ ভয় লগা নাই যোৱা বুঢ়াক ফেচ কৰা তেওঁ যেনেকৈ আমাক কথা কৈ যাব তাৰ উত্তৰ মই লগে লগে তেওঁক দি যাম এইখন কেৱল তেওঁৰে ঘৰ নহয় এইখন তোমাৰো ঘৰ ইয়াত তোমাৰো অধিকাৰ আছে ভৈৰৱী প্লিজ প্লিজ মনে মনে থাকা অৰূপ কোৱাচোন স্যাৰ আপুনি ক'ত আছে মই এফালে যাম বুলি ওলাই আহিছো স্যাৰ আপুনি যদি বেয়া নাপায় মই কথা এষাৰ সুধিব বিচাৰিছো কোৱাচোন স্যাৰ আপোনাৰ বান্ধৱৰ ঘৰত কিবা গণ্ডগোল হৈছে নেকি কেনেকুৱা ধৰণৰ গণ্ডগোলৰ কথা ক'লাবা নহয় মানে স্যাৰ কি বুলিনো কওঁ এতিয়া আমাৰ ছায়াক লৈ কিবা মোৰ ভাৱহে হৈছে আচলতে ছায়াক লৈ নহয় পাপক লৈহে প্ৰব্লেমটো হৈছে স্যাৰ তাৰমানে এতিয়া মই সঠিককৈ তোমাক একো ক'ব নোৱাৰো আচলতে বাপে কি কৰিবলৈ গৈ আছে মই ঠিক ধৰিব পৰা নাই
ছায়াৰ শহুৰেকে মোক এনেকৈ মাতি পঠালে যে কি হৈছে তেখেতে একো নকলেও নহয় ছায়াকে ফোন এটা কৰি চাওঁ তাই বা ক'ত আছে সেইজনীক আকৌ ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে নহয় তাই বাৰু মোৰ ফোনটো কিয় ৰিচিভ নকৰে একো বুজি পোৱা নাই মই যি হয় হ'ব সিহঁতৰ ঘৰলৈ মাতিছে যেতিয়া তাহাঁতৰ ঘৰলৈকে যাওঁ বলক মেম কি হ'ল যাওঁ বলক মেম কথা এটা আছিলে এতিয়া কথা পাতি থাকিলে দেৰি হ'ব এটা কথা সুধিব পাৰোঁনে মেম কওকচোন ছাৰে বাৰু আমাক কিয় মাতিছে আপুনি জানে নেকি ময়ো গম পোৱা নাই আপুনি বাৰু সঁচাই কৈছেনে মেম সঁচাকৈ মই নাজানো নহয় মানে কথাটোৱে মোক বৰকৈ চিন্তাত পেলাইছে আনদিনাটো তেওঁ আমাক এনেকৈ মতা নাই আপুনি কথাটো ভাবিছেনে মেম ভাবিছোঁ বাৰু মেম মই কিবা অফিচিয়েলি প্ৰব্লেম কৰিছোঁ নেকি মোৰ যদি অজানিতে ক'ৰবাত ভুল হৈছে আপুনি মোক খোলাখুলিকৈ কৈ দিয়ক মেম আপুনি মিছাতেনো নিজকে কিয় ইমান দুখী অনুভৱ কৰিছে তেনেকুৱা কোনো কথা নহ'বও পাৰে আগতে আমি তালৈ গৈ লওঁচোন বলক আমি দেৰি কৰি নাথাকোঁ তালৈ আমি গ'লেহে গম পাম আচলতে কি হৈছে ঠিক আছে মেম বলক বাপ তোক মই অকাই পকাই প্ৰশ্ন কৰি নাথাকো পোনে পোনে এটা কথাই সুধিম আৰু তাৰ উত্তৰ তই মোক দিবি তই এই কামটো কিয় কৰিলি ককা মই স্বীকাৰ কৰিছোঁ মই যি কৰিছোঁ সেয়া ভুল কৰিছোঁ ককা মই পৰিস্থিতিত পৰিহে এনেকুৱা কাম কৰিব লগা হ'ল ভৈৰৱীৰ লগত মোৰ সম্পৰ্ক বহুত দিনৰ এই বিষয়ে মই তোমাক ক'বলৈ ভয় কৰিছিলোঁ কাৰণ তুমি বিচাৰিছিলা মই তোমাৰ পচন্দ মতে বিয়া কৰোৱাটো কিন্তু ককা মই এই কথাটো ডাক্তৰৰ কাক নোকোৱাকৈ থকা নাই মই তেওঁক মনৰ কথা কৈছিলোঁ বান্ধ ই কোৱা কথাটো হয়নে হয় ই মোক সেই বিষয়ে জনাইছিল তাৰ মানে তুমিও মোক ফাঁকি দিলা নাই নাই বান্ধ মই তোমাক ফাঁকি দিয়া নাই আচলতে যিটো কথা নকলেও হয় সেই ভাবিহে মই তোমাক সেইটো কথা কোৱা নাছিলোঁ তুমি নিজেই ভাবাচোন যদি মই তোমাক সেই কথাটো সেই সময়ত কলো হয় তুমি জানো মানি ললাহেঁতেন তথাপিও তুমি মোক জনাব লাগিছিল মই নাই জনোৱা কাৰণ মই জানিছিলোঁ তুমি ভৈৰৱীৰ প্ৰতি আগৰ পৰাই অসন্তুষ্ট বাপৰ বিয়াৰ কথা ওলাওঁতে যে মই তোমাক কৈছিলোঁ বাপক ছোৱালী চাবলৈ নিব নালাগে তোমাৰ মনত আছেনে আৰু মোৰ কথা মতে তুমি এদিন গৈ ছোৱালীও চাই আহিছিলা মোৰ সকলো মনত আছে আৰু তেনেকৈ সি ছায়াকো বিয়া কৰাই এইখন ঘৰলৈ আনিলে কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ এইবোৰ নহয় মোক উত্তৰ লাগে এগৰাকী পত্নী থকাৰ পিছতো সি এই কাম কিয় কৰিলে ককা মই জানো তুমি ছায়াক বহুত ভাল পোৱা তাই ভাল ছোৱালী সেই কথা মই একচেপ্টো কৰোঁ তোমাৰ পচন্দৰ ওপৰত মোৰ ফালৰ পৰা কোনো সংকোচ নাই যদি ভৈৰৱীৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিলেহেঁতেন মই তাইক ভাল পাওঁ ককা আৰু চিৰদিনৰ বাবে মই তাইক নিজৰ কৰিম বুলি কথা দিছিলোঁ এতিয়া তেনেস্থলত মই ছায়াক মোৰ পত্নী হিচাপে কেনেকৈ মানি লওঁ কোৱা মই বহুতবাৰ চেষ্টা কৰিছিলোঁ ককা তোমাক কথাখিনি ক'বলৈ কিন্তু তোমালোকেতো মোক সুবিধাই দিয়া নাছিলা বাৰে বাৰে মোৰ ওচৰত বেমাৰ নাটক কৰি
মোৰ মনৰ কথাবোৰ মোৰ মনৰ মাজতে লুকুৱাই ৰাখিবলৈ তোমালোকে বাধ্য কৰাইছিলা। তই কি কলি? নাটক? কোনে নাটক কৰিছিল? বাপ, তুমি এইটো বহুত ভুল ভাবিছা। তোমাৰ লগত কোনেও একো নাটক কৰা নাই। তুমি মোকো এষাৰ কথা বহুতবাৰ শুনাইছা, কিন্তু তোমাক মোৰ নিজৰ ল'ৰা বুলি ভাবি মই সকলো সহজভাৱে লৈ আহিছো। কিন্তু বাপ, বাৰে বাৰে এনেকৈ সন্দেহ কৰি থকাটো ভাল হোৱা নাই। তোমাৰ মনত যদি ইমানেই ক্ষুধনি আছিল, তেনেহলে তুমি এটা কাম নকৰিলা কিয়? যেতিয়া বান্ধৰ শেষ অৱস্থা বুলি ভাবি তেওঁক হস্পিটেলৰ পৰা ঘৰলৈ লৈ আহিছিলো, তুমি সেই হস্পিটেলখনলৈ গৈ ডাক্তৰৰ লগত কথা নাপাতিলা কিয়? প্ৰকৃত সত্য দেখোন তেতিয়াই গম পালাহেঁতেন। কি সত্য কি অসত্য সেই কথা জানিবলৈ নে তুমি ডাক্তৰৰ লগত কথা পাতিলা, নে হস্পিটেলৰ কাগজ পত্ৰ পৰীক্ষা কৰিলা? সেইবোৰ একো নচোৱাকৈ তুমি মাত্ৰ এটাই কথা কোৱা, আমি নাটক কৰিছো। নাই কৰা বাপ, আমি তোমাৰ লগত একো নাটক কৰা নাই। নাটক তইহে আমাৰ লগত ইমান দিন কৰি আছিলি। মই কৰিবলৈ বাধ্য হৈছিলো, কাৰণ তোমালোকে মোৰ পচন্দৰ মতে কামবোৰ কৰা নাছিলা। মোৰ পচন্দৰ না পচন্দৰ কথা বিচাৰ নকৰাকৈ ছায়াক মোৰ জীৱনলৈ আনিলা, যাক মই কেতিয়াও নিজৰ পত্নী হিচাপে মানি ল'বই নোৱাৰো। সেইকাৰণে মই এখন নাটক কৰিলো। বেবীৰ কিবা এটা হৈছে নেকি বাৰু? মোৰ বুকুখন কিয় ইমানকে কঁপিছে? সঁচাকে তাইৰ কিবা হোৱা নাইতো। হলেও মইনো কৰিম কি? মইতো তাইৰ খবৰ এটাও ল'ব নোৱাৰো। এবাৰ ফোনটোকে কৰো নেকি? নাই নাই, ফোনটোনো কি বুলি কৰো? যিজনী ছোৱালীয়ে আমাৰ কথা এবাৰো নাভাবি ঘৰখন এৰি গুচি গৈছিল, সেইজনী ছোৱালীক কেনেকে ফোন কৰো? তথাপিওতো মই তাইৰ মাক। সঁচাকে যদি তাইৰ কিবা বিপদ হৈছে, মাক হিচাপে তাইৰ বিপদত মই এষাৰ মাত নিদিয়াটো জানো ভাল কথা হ'ব? কি কৰো মই? একো দেখোন ভাবিয়ে পোৱা নাই। হে প্ৰভু, তাৰ যাতে একো বিপদ নহয়। ছায়াক মই বিয়া পাতিছিলো হয়, কিন্তু খুব সোনকালে তাইক ডিভোৰ্চ দি ভৈৰৱীক নিজৰ কৰাৰ সপোন দেখিছিলো। আৰু এই গোটেইবোৰ কথা ছায়া আৰু ভৈৰৱীয়ে জানে। ছায়াক এই কথাবোৰ জনাই দিয়াৰ পিছত তাই ইমান সোনকালে এই সকলোবোৰ মানি ললে নে ছায়াৰ দুৰ্বলতাৰ সুবিধা ললি? মোৰ দুৰ্বলতাৰ সুবিধা লৈছে নে নাই নাজানো, কিন্তু মোক নজনোৱাকৈ তেওঁ এই কাম কৰা নাই। মই কলৈ যাব ওলাইছো? যাৰ ওচৰলৈ মই যাব ওলাইছো তালৈ জানো মই যাব পাৰিম? না মই সেইখন ঘৰ চিনি পাওঁ, না মই সেইখন ঘৰৰ মানুহবোৰক চিনি পাওঁ। মোৰ ছোৱালীজনীনো ক'ত আছে সেয়াওতো মই নাজানো। তেনেহলে মই যাম কলৈ? সঁচাকে যদি তাইৰ কিবা বিপদ হৈছে, মই দেখোন এতিয়া তাইৰ ওচৰলৈ গৈ তাইক সহায়ো কৰিব নোৱাৰো। তেনেহলে মই মোৰ মনটোক বুজাব পৰা নাই কিয়? ক'ৰবাত যেন কিবা ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। কিয় এই একেবোৰ কথাই মোক বাৰে বাৰে আমনি কৰি আছে? এনেকুৱা লাগিছে
যে মোৰ আপোন কোনোবাই বৰ ডাঙৰ বিপদত পৰিছে। আপোন বুলি ক'লে মোৰ দেখোন মানুহজন আৰু মোৰ একমাত্ৰ ছোৱালীজনীয়ে আছে। এওঁতো ঠিকেই আছে। তেনেহ'লে কি সঁচাকে বেবীৰ কিবা হৈছে নেকি? হে প্ৰভু, এয়া মোৰ কি হৈছে? এইবোৰ যাতে মোৰ মনৰ ভুল ধাৰণা হয় প্ৰভু। কাৰো একো বিপদ নানিবা প্ৰভু। তাই য'ত সুখী হ'ব বিচাৰিছে তাই যেন তেনেকে সুখী হয়। মাক হিচাপে মোৰ তোমাৰ ওচৰত এয়ে প্ৰাৰ্থনা প্ৰভু। চিনাকি